সকলোৱে নিশ্চয় গম পাইছে আমাৰ যি সমাজ বিজ্ঞান বিষয় তাৰ ইতিহাসৰ আপোনালোকলৈ নিশ্চয়কৈ এতিয়া এটা ক্লাছ আগবঢ়োৱা হৈ গ'ল। তাত আমি আপোনালোকৰ যিটো হিষ্ট্ৰীৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, ঠিক আছে, দ্য এডভেন্ট অফ দ্য ইউৰোপিয়ানছ ইন ইণ্ডিয়া, এই চেপ্টাৰটোৰ পাৰ্ট 1টো আপোনালোকক বুজোৱা হৈ গ'ল, য'ত আমি বহুখিনি কথা পঢ়িছিলোঁ। আমি পৰ্তুগীজসকলে কেনেকৈ ভাৰতবৰ্ষলৈ আহিছিল, কেনেকৈ এটা বিকল্প পথৰ সন্ধান কৰা হৈছিল, বাৰ্থলোমিউ ডিয়াজ, ভাস্কো দা গামা, তেওঁলোকৰ পাছত ইংৰাজ নাবিক ফ্ৰান্সিছ ড্ৰেক, কেপ্টেইন উইলিয়াম হকিংছ, আগ্ৰাত পদাৰ্পণ কৰা প্ৰথমজন ইংৰাজ বিষয়া আছিল তেওঁ, তাৰ পাছত ফাৰুক হাফিয়াৰ ফৰমান, সেইখিনি কথা আমি লাষ্ট ক্লাছটোত আলোচনা কৰিলোঁ। আজি তাৰ পাছৰ পৰৱৰ্তী ক্লাছটোত এইটো যিটো ক্লাছ হ'ব, এই ক্লাছটোত আমি চিপাহী বিদ্ৰোহৰ কথা আলোচনা কৰিম। এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপ, এইটোত সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এইটোত আপোনালোকে স্কেন কৰি জইন হৈ ল'ব পাৰে, কাৰণ আপোনালোকৰ কিবা যদি চিলেবাছ চেঞ্জ হ'বলগীয়া থাকে, কিবা নিউ এক্সাম পেটাৰ্ণ বা কিবা কিবি ক্লাছৰ নোটছ, পিপিটি বা কিবা মক টেষ্ট ৰিলেটেড বহুতখিনি বস্তু আমি ইয়াত লাহে লাহে পোষ্ট কৰা ষ্টাৰ্ট কৰিম। গতিকে তাৰ আগতে সকলো জড়িত হৈ লওক, তেতিয়া নিশ্চয়কৈ আপোনালোকৰ হেল্প হ'ব। আজি আমি চিপাহী বিদ্ৰোহৰ কথা পঢ়িম, ঠিক আছে। 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে সেই দিনটোত কি হৈছিল, 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডে, কাৰণ মংগল পাণ্ডে আছিলে চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ, ঠিক আছে। এতিয়া আমি সকলোৱে গম পাওঁ যে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। তাৰ প্ৰথম ঘটনাটোৱে আছিলে এই 29 মাৰ্চ, এই দিনটোত কি হৈছিল, 34 নং যিটো পদাতিক দেশীয় পদাতিক বাহিনী তাৰ চিপাহী মংগল পাণ্ডে বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলী বৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল, আৰু সেইকাৰণেই তেওঁৱে পৰৱৰ্তী সময়ত তেওঁ শ্বহীদ হয়, তেওঁক মাৰি পেলোৱা হয় আৰু তেওঁ চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ হয়।